শ্ৰেণীকোঠা এৰি ধৰ্ণাত বহিল শিক্ষক। প্ৰখৰ ৰ'দতো উত্তাল প্ৰতিবাদ শিক্ষকৰ। এই দৃশ্য মহানগৰীৰ চচলৰ। প্ৰখৰ ৰ'দতো ক্লান্ত হোৱা নাই প্ৰতিবাদী শিক্ষকসকল। সন্মুখত আৰক্ষীৰ বেহু, গেটত উঠিও শ্লোগান শিক্ষকসকলৰ। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিবাদী কাৰ্যসূচী। 5 ফেব্ৰুৱাৰী 2021 প্ৰাদেশিকৰণৰ জৰিয়তে টিউটৰ নিযুক্তি দিয়া শিক্ষকসকলে উত্থাপন কৰিলে এলানি দাবী। দাবী নম্বৰ 1, প্ৰাদেশিকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰা। দাবী নম্বৰ 2, সীমিত মজুৰিৰ সলনি নিয়মীয়া স্কেল পেৰ গাঁথনিত দৰমহা প্ৰদান কৰা। দাবী নম্বৰ 3, মুখ্যমন্ত্ৰীৰ ঘোষণা মৰ্মে অৱসৰপ্ৰাপ্ত বা মৃত্যু হোৱা টিউটৰৰ পৰিয়ালবৰ্গক 10 লাখ টকাৰ গ্ৰেচুইটিত ধন প্ৰদান কৰাৰ লগতে কৰ্মৰত টিউটৰক চৰকাৰী কৰ্মচাৰীৰ দৰেই পেঞ্চনৰ ব্যৱস্থা কৰা। আৰু দাবী নম্বৰ 4, বৰ্তমানৰ বৃত্তিমূলক অৰ্হতা নথকা টিউটৰসকলক DLED প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা। 93-94 তেনেকুৱাৰ পৰাই আমি কৰি আছো। গতিকে আমাক কিহৰ কাৰণে আমাক টেট লাগে? আমি পাছ কৰাত আমি পঢ়োৱা ল'ৰা ছোৱালীয়ে তেওঁলোকে টেট পাছ কৰিছে, তেওঁলোকৰ কাৰণে হেৰি কৰা এইটো যোগ্য হয়, কিন্তু আমাৰ কাৰণে কিহৰ টেট লাগে? আমি DLED কৰিলোঁ তেওঁলোকে কোৱা অনুসৰি। DLED কৰাৰ পিছত আমাকতো টেটৰ কোনো দৰকাৰ নাই নহয়। টিউটৰ হিচাপে আমাক এপইণ্টমেণ্ট দিলে, কিন্তু সেই দিনাখনি যিদিনাখনি আমাৰ সৰু সজাই ষ্টেডিয়ামত এপইণ্টমেণ্ট দিছিলে সেইদিনাখনিক আমাৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আপোনালোকে ট্ৰেকত সোমাই লওক, আপোনালোকৰ চাকৰি ৰেগুলাৰ হ'ব। সেই সূত্ৰে আমি এপইণ্টমেণ্ট গ্ৰহণ কৰিছিলোঁ, কিন্তু আজি 4 বছৰ দিন পাৰ হৈ গ'ল। আমি বিভিন্ন কাৰ্যসূচী অৱলম্বন কৰিছোঁ, আমাৰ কেন্দ্ৰীয় কমিটিয়ে কৰিছে, কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীয়ে আজিলৈকে আমাক লগ দিয়া নাই বা আমাৰ সমস্যা সমাধান কৰি দিয়া নাই। লক্ষণীয় হ'ব টিউটৰসকলৰ এই বিশাল প্ৰতিবাদক চৰকাৰে কিমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। গুৱাহাটীৰ পৰা জিতুমণি ডেকা, NB নিউজ। শ্ৰেণীকোঠা এৰি ধৰ্ণাত বহিল শিক্ষক। প্ৰখৰ ৰ'দতো উত্তাল প্ৰতিবাদ শিক্ষকৰ। এই দৃশ্য মহানগৰীৰ চচলৰ। প্ৰখৰ ৰ'দতো ক্লান্ত হোৱা নাই প্ৰতিবাদী শিক্ষকসকল। সন্মুখত আৰক্ষীৰ বেহু, গেটত উঠিও শ্লোগান শিক্ষকসকলৰ। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিবাদী কাৰ্যসূচী। 5 ফেব্ৰুৱাৰী 2021 প্ৰাদেশিকৰণৰ জৰিয়তে টিউটৰ নিযুক্তি দিয়া শিক্ষকসকলে উত্থাপন কৰিলে এলানি দাবী। দাবী নম্বৰ 1, প্ৰাদেশিকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীত কৰা। দাবী নম্বৰ 2, সীমিত মজুৰিৰ সলনি নিয়মীয়া স্কেল পেৰ গাঁথনিত দৰমহা প্ৰদান কৰা। দাবী নম্বৰ 3, মুখ্যমন্ত্ৰীৰ ঘোষণা মৰ্মে অৱসৰপ্ৰাপ্ত বা মৃত্যু হোৱা টিউটৰৰ পৰিয়ালবৰ্গক 10 লাখ টকাৰ গ্ৰেচুইটিত ধন প্ৰদান কৰাৰ লগতে কৰ্মৰত টিউটৰক চৰকাৰী কৰ্মচাৰীৰ দৰেই পেঞ্চনৰ ব্যৱস্থা কৰা। আৰু দাবী নম্বৰ 4, বৰ্তমানৰ বৃত্তিমূলক অৰ্হতা নথকা টিউটৰসকলক DLED প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা। 93-94 তেনেকুৱাৰ পৰাই আমি কৰি আছো। গতিকে আমাক কিহৰ কাৰণে আমাক টেট লাগে? আমি পাছ কৰাত আমি পঢ়োৱা ল'ৰা ছোৱালীয়ে তেওঁলোকে টেট পাছ কৰিছে, তেওঁলোকৰ কাৰণে হেৰি কৰা এইটো যোগ্য হয়, কিন্তু আমাৰ কাৰণে কিহৰ টেট লাগে? আমি DLED কৰিলোঁ তেওঁলোকে কোৱা অনুসৰি। DLED কৰাৰ পিছত আমাকতো টেটৰ কোনো দৰকাৰ নাই নহয়। টিউটৰ হিচাপে আমাক এপইণ্টমেণ্ট দিলে, কিন্তু সেই দিনাখনি যিদিনাখনি আমাৰ সৰু সজাই ষ্টেডিয়ামত এপইণ্টমেণ্ট দিছিলে সেইদিনাখনিক আমাৰ শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আপোনালোকে ট্ৰেকত সোমাই লওক, আপোনালোকৰ চাকৰি ৰেগুলাৰ হ'ব। সেই সূত্ৰে আমি এপইণ্টমেণ্ট গ্ৰহণ কৰিছিলোঁ, কিন্তু আজি 4 বছৰ দিন পাৰ হৈ গ'ল। আমি বিভিন্ন কাৰ্যসূচী অৱলম্বন কৰিছোঁ, আমাৰ কেন্দ্ৰীয় কমিটিয়ে কৰিছে, কিন্তু আজিলৈকে মুখ্যমন্ত্ৰীয়ে আজিলৈকে আমাক লগ দিয়া নাই বা আমাৰ সমস্যা সমাধান কৰি দিয়া নাই। লক্ষণীয় হ'ব টিউটৰসকলৰ এই বিশাল প্ৰতিবাদক চৰকাৰে কিমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰে।
গুৱাহাটীৰ পৰা জিতুমণি ডেকা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।